ইলেকশ্যন আমাৰ ৰাইজৰ কাৰণে হ'ব লাগে, গভৰ্ণমেণ্টৰ কাৰণে হৈ আছে। এতিয়া আমি একো বুজি নাপাওঁ, ৰাইজে একো বুজি নাপায়। আজি মোৰ লগত আছে আমাৰ এগৰাকী ছফ্টৱেৰ ইঞ্জিনিয়াৰ, ইনফেক্ট আমি তেওঁ ছফ্টৱেৰ এক্সপাৰ্ট বুলিয়ে ক'ব পাৰোঁ, কুলদীপ ৰাজবংশী আছে, আৰু আমাৰ বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্তমণি শৰ্মা আছে, আৰু লগতে আমাৰ লগত আমাৰ জিয়াউৰ ৰহমান ডাঙৰীয়াও আছে। এতিয়া আমি আজি হৈ গ'ল 4 তাৰিখ, আজি 4 জুলাই, আৰু 4 মে' তাৰিখে ৰিজাল্ট ওলাইছিলে। মোটামুটি আজি 2 মাহ হৈ গ'ল। এই 2টা মাহৰ প্ৰায় 1.5 মাহ দিন আমি এক্সটেনচিভলি আমি 3জনে আমি এটা ছাৰ্ভে চলাই মানে ৰিচাৰ্চ কৰিছিলোঁ। আমাৰ টেকনিকেল পাৰ্টটো এইটো আমাৰ চাইছিলে কুলদীপ ৰাজবংশী ডাঙৰীয়াই, আৰু ইলেকশ্যন কমিশ্যনৰ গোটেই ভোটিং পেটাৰ্ণবিলাক চাইছিল আমাৰ বজালী জিলাৰ সভাপতি গুপ্তমণি শৰ্মাই চাইছিলে, আৰু আমি 3জনে এটা টীম হৈ যোৱা 1.5টা মাহত আমি যিটো ৰিচাৰ্চ কৰিছোঁ, এই ৰিচাৰ্চটো আমি আপোনালোকৰ আগত আমি আজি দাঙি ধৰিব খুজিছোঁ। প্ৰথম কথা, আৰু লগতে যে যোৱা বিধানসভা নিৰ্বাচনত যিখিনি বিসংগতি মানে যিখিনি আপোনাৰ ভোট পোল আৰু ভোট পাৰ্চেণ্টেজ এইবিলাকৰ মাজত কিছুমান বিসংগতি দেখা গৈছে, সেই বিসংগতিখিনিও আমি আপোনালোকৰ আগত দাঙি ধৰিব খুজিছোঁ। প্ৰথম কথাটো হৈছে যে ভাৰতকে ধৰি পৃথিৱীৰ বিভিন্ন দেশত যেতিয়াৰ পৰা EVM প্ৰচলিত হৈছে, EVMৰ বিশ্বাসযোগ্যতাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আহিছে। ভাৰতকে ধৰি পৃথিৱীৰ বিভিন্ন ৰাজ্যত যি EVM, সেই EVMৰ বিশ্বাসযোগ্যতাৰ ওপৰত বিবৃতি হৈ পৰিছে। ভাৰতকে ধৰি EVMৰ বিশ্বাসযোগ্যতাৰ ওপৰত বহুত কুৱেশ্যন আহিছে, কিন্তু কুৱেশ্যন অহাৰ পিছত আমাৰ ভাৰতত আমাৰ ECI কওক বা সুপ্ৰিম কোৰ্টেই কওক, আমাৰ বিভিন্ন মানুহে যেতিয়া EVM প্ৰথম ষ্টাৰ্ট হৈছিল ভাৰতত, বহুত এক্সপাৰ্টে বিভিন্ন ধৰণৰ ইয়াৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন আনিছিলে, কিন্তু সুপ্ৰিম কোৰ্টেও ইয়াক হাইকোৰ্ট, বিভিন্ন বম্বে হাইকোৰ্টতো ইয়াৰ কেছ আহিছিলে, কিন্তু কাকো পঠিয়ান নিব পৰা নাই। কোনেও কথাটো বিশ্বাস কৰা নাই যে EVM মেনিপুলেট কৰিব পাৰি বা মেনিপুলেট হয়, এই কথাটো কাকো বিশ্বাস নিয়াব পৰা নাইকিয়া। এইটো এটা ডাঙৰ কথা। এতিয়া ECI যুক্তিটো হ'ল, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যুক্তিটো হ'ল আমাৰ ভাৰতত যে EVMটো যেতিয়া ভোট হৈ যায় বা এনি টাইম EVMটো যেতিয়া ভোট হৈ যোৱাৰ পিছত হেৰিয়াত থয়, ষ্ট্ৰং ৰুমত থয়, ই কমপ্লিটলি অফলাইনত থাকে, নাম্বাৰ 1। ইয়াৰ লগত কোনো ইণ্টাৰনেট সংযোগ নহয়, নাম্বাৰ 2, আৰু ইয়াত কোনো ব্লুটুথ কানেক্ট নহয়, গতিকে ইয়াক কোনো কাৰণত টেম্পাৰিং কৰিব নোৱাৰে। এইটো হৈছে ECI যুক্তি, এইকাৰণে ইয়াক টেম্পাৰিং কৰিব নোৱাৰে। এতিয়া বাস্তৱিকতে যিটো হেক কৰা হয়, এনেকুৱা কথা নহয় যে বাহিৰৰ পৰাহে হেক কৰিব পাৰি, ভিতৰৰ পৰা। EVMৰ কথাটো এনেকুৱা যে ইয়াত ভিতৰৰ পৰাও ইয়াক হেক কৰিব পাৰি, বাহিৰৰ পৰা দৰকাৰেই নাই, ৰিম'ট কণ্ট্ৰলৰ পৰা দৰকাৰ নাই, বাহিৰৰ পৰা কৰিব। এইটো হৈছে ইয়াক আমি পিছলৈ আহিম। এতিয়া যিসকল ছফ্টৱেৰ বিশেষজ্ঞ, এই বিশেষজ্ঞসকলে কৈছে যে EVMটো এটা হৈছে মিনি কম্পিউটাৰৰ নিচিনা, আৰু যেনেকৈ এটা কম্পিউটাৰ আপোনাৰ প্ৰগ্ৰেমিঙত চলে, ঠিক সেইদৰে EVMটো এটা প্ৰগ্ৰেমিঙত চলে। আৰু আপোনাৰ কম্পিউটাৰটোত যদি আপুনি কিবা এটা প্ৰগ্ৰেমিং কৰে, আপুনি ইচ্ছা কৰিলে সেই প্ৰগ্ৰেমিংটো যদি আপুনি চিক্ৰেট কৰি ৰাখে, আপোনাৰ বাহিৰে কোনেও জানিব নোৱাৰে। ঠিক একেদৰে EVMতো যদি এনেকুৱা ধৰণে প্ৰগ্ৰেমিং কৰে, তাক জানিবৰ কাৰো উপায় নাই। এতিয়া ECI যুক্তিটো হৈছে, ECI কৈছে যে EVM সন্দেহৰ ঊৰ্ধ্ব। কিয় সন্দেহৰ ঊৰ্ধ্ব?
যে কৈছে এইকাৰণে মক পল আপুনি প্ৰগ্ৰেমিংটোত আপুনি যেনেকে ইনষ্ট্ৰাকশ্যন দিব ঠিক তেনেকে তেওঁ কামটো কৰিব। গতিকে সেইকাৰণে মক পলটোৱে একেবাৰে চূড়ান্ত নহয়। মক পলত শুদ্ধ ওলালে বুলিয়েই আমি কেতিয়াও ক'ব নোৱাৰোঁ যে EVM হেকিং হ'ব নোৱাৰে, EVM টেম্পাৰিং হ'ব নোৱাৰে। এতিয়া আমি আৰু অলপ চাওঁ, মানে আৰু অলপ এলাবৰেটলি যদি চাই এতিয়া আপোনালোকে দেখিব যে IT এক্সপাৰ্টসকলৰ মতে ভোট দিয়াৰ পাছত কোন প্ৰাৰ্থীয়ে কিমান ভোট পাইছে, কোন প্ৰাৰ্থীয়ে কিমান ভোট পাইছে, প্ৰথমতেতো বেলট ইউনিটত ভোট দি আমি দেখুৱাম। এই বেলট ইউনিটত ভোটবিলাক দি যাওঁতে মানুহবিলাকে কোনজন প্ৰাৰ্থীয়ে কিমান ভোট পাইছে তাক ৰেজিষ্টাৰ কৰা হয়, ক'ত কণ্ট্ৰল ইউনিটৰ ভিতৰত তাক ৰেজিষ্টাৰ কৰা হয়। আৰু এই ৰেজিষ্টাৰ কৰিবৰ কাৰণে তাত কণ্ট্ৰল ইউনিটত এটা মাইক্ৰ'চিপছ মানে সংস্থাপিত কৰা হয়। আৰু এই প্ৰগ্ৰেমিংটো এই মাইক্ৰ'চিপছটোত থাকে, প্ৰগ্ৰেমিংটো থাকে মাইক্ৰ'চিপছটোত। আৰু এই মাইক্ৰ'চিপছটো ক'ত বনোৱা হয় জানেনে? জাপানত বনোৱা হয় আৰু নেদাৰলেণ্ডত বনোৱা হয়। আৰু জাপানৰ পৰা আমাৰ ভাৰতে জাপানৰ পৰা আনে ৰেনাচিছ ইলেক্ট্ৰনিক্স কৰ্পৰেশ্যন নামৰ এটা প্ৰতিষ্ঠানে কৰে। আৰু মাইক্ৰ'চিপছটো কি বস্তু? ই মাইক্ৰ'চিপছটো বেলেগে বনায়, ই ইনবিল্ট, তাত প্ৰগ্ৰেমিংটো ইনবিল্ট থাকে। মাইক্ৰ'চিপছটো আজিকালিতো EVM-বিলাক আমাৰ ভাৰততে বনায়, EVM-বিলাক বনাই মাইক্ৰ'চিপছটো বনাই লৈ অনাৰ পিছত EVM-ত তাক মেনুৱেলি ভৰাই দিয়া হয়। এই প্ৰগ্ৰেমিংটো কৰা থাকে যেতিয়া মাইক্ৰ'চিপছ ফেক্টৰীত বনোৱা হয়, ফেক্টৰীত বনাওঁতেই মাইক্ৰ'চিপছত প্ৰগ্ৰেমিংটো কৰা থাকে। আৰু তেতিয়াই কৈ দিয়া হয় প্ৰগ্ৰেমিঙত কেনেকৈ কাম কৰিব লাগিব। আমি ডায়েগ্ৰামত আমি দেখুৱাম। এতিয়া কি হয়, মাইক্ৰ'চিপত যি প্ৰগ্ৰেমিং কোড সংস্থাপিত হয়, এতিয়া মাইক্ৰ'চিপছত এটা প্ৰগ্ৰেমিং কোড থাকে। সেই কোডটোক আপুনি যেনেকৈ হুকুম দিব, তুমি এনেকৈ কৰা, সি তেনেকৈ কাম কৰিব। তাত যদি আপোনাৰ হেক কৰাৰ উদ্দেশ্য থাকে, হেক কৰাৰ উদ্দেশ্য নাথাকিলে একো নাই। যদি হেক কৰাৰ উদ্দেশ্য থাকে, আপুনি প্ৰগ্ৰেমিংটোত ইনষ্ট্ৰাকশ্যন দিব যে মক পলত তুমি শুদ্ধকৈ দেখুৱাবা, VVPAT-ত তুমি শুদ্ধকৈ দেখুৱাবা, বা তাক ক'ব যে তুমি মক পল 7 বজাত হৈ যাব, তুমি 9 বজাৰ পৰা মেনিপুলেট কৰিবা, বা এনেকুৱাও ক'ব পাৰে, সেইটো আমি পিছত দেখুৱাম। গতিকে সেই কথাটো হৈছে কি যে যেনেকুৱাকৈ ৰেজিষ্টাৰ কৰিব, মাইক্ৰ'চিপত প্ৰগ্ৰেমিং কৰা থাকে কেনেকৈ ৰেজিষ্টাৰ কৰিব ভোটটো। ছাপ'জ কোনোবা মানুহে হাতত দিলে, সি গৈ হাতৰ একাউণ্টত ৰেজিষ্টাৰ হ'ব। কোনোবা মানুহে পদুম ফুলত দিলে, সি গৈ পদুম ফুলৰ একাউণ্টত ৰেজিষ্টাৰ হ'ব। ইণ্ডিপেণ্ডেণ্ট এই কামটো কেনেকৈ হয়? এই কামটো প্ৰগ্ৰেমিঙৰ যোগেদি হয়। এই কামটো হয় প্ৰগ্ৰেমিঙৰ যোগেদি। এতিয়া মই যদি প্ৰগ্ৰেমিঙত কৈ থওঁ যে তুমি পদুম ফুলত হাতত ভোট দিলেও 5টা ভোট হাতত পৰাৰ পিছত এটা ভোট তুমি পদুম ফুললৈ লৈ আনিবা, এই বুলি যদি আমি প্ৰগ্ৰেমিংটো কৰি থওঁ, তেতিয়াহ'লে সেই ধৰণেই মাইক্ৰ'চিপছে কাম কৰিব, সেই ধৰণে কৰিব। কাৰণ তাৰ কোডটো আমি নাজানো, কি কোড হৈছে, যিটো চ'ৰ্চ কোড কয়, কোডটো আমি নাজানো। এতিয়া আমি এই গোটেইবিলাক এতিয়া আমি চাম। সেইকাৰণে এতিয়া VVPAT এতিয়া আহিলে VVPAT-ৰ কথা। এতিয়া ইলেকশ্যন কমিশ্যনে দ্বিতীয়টো কৈছে যে VVPAT-টো শুদ্ধকৈ ওলায়, তেতিয়াহ'লে কেনেকৈ EVM মেনিপুলেট হৈছে? হয়, VVPAT-ত আপুনি এতিয়া আমাৰ যিটো আপুনি ভোট দি দিলে, VVPAT-ত আপুনি ক'ত ভোট দিছে সেইমতে শ্লিপখন ওলাই যায়, আমি ছবিত দেখুৱাম। কিন্তু কথাটো প্ৰগ্ৰেমিংটোত যদি মই বেলেগ ধৰণে কৰি থৈছোঁ, আমাৰ যদি ইণ্টেনশ্যন আছে হেকিং কৰা, তেতিয়া আমি মানুহক বুৰ্বক বনাবলৈ, মানুহক বিশ্বাস কৰিবলৈ আমি প্ৰগ্ৰেমিংটো এনেকৈ কৰিম যে VVPAT-ত ঠিকেই ওলাব, VVPAT-ত মই য'ত ভোট দিছোঁ সেইটো শ্লিপেই ওলাব। কিন্তু মাইক্ৰ'চিপছৰ ভিতৰত যিটো এইটো কি বুলি কয়, কণ্ট্ৰল ইউনিটৰ ভিতৰত যিটো মাইক্ৰ'চিপছ আছে, তাত যিটো মেমৰি আছে, মেমৰিত যিটো ৰেজিষ্টাৰ কৰিব, মেমৰিত কিন্তু ৰেজিষ্টাৰটো মই হাতত ভোট দিছে, ৰেজিষ্টাৰটো মই পদুম ফুলত কৰাই দিছোঁ মেমৰি, কিন্তু VVPAT-ত আপোনাৰ ঠিকেই ওলাইছে। গতিকে আমি ভাবি লৈছোঁ এইটো EVM ক্লিয়াৰ, ট্ৰেন্সপাৰেণ্ট, EVM-ত কোনো গণ্ডগোল নাই। এই গতিকে এতিয়া
আমাৰ ইলেকশ্যন কমিশ্যনে এটা ফেক্টৰীত বনোৱা এটা টেকনিকেল সিদ্ধান্তক আমাক মানি ল'বৰ কাৰণে বাধ্য কৰাইছে। এতিয়া আমি আহোঁ নেক্সটটো, এইটো আপোনালোকে চালে গম পাব। এতিয়া এই ডায়েগ্ৰামটো চাওক, এইটো হৈছে আমাৰ যিটো গোটেইটো ইভিএমৰ এইটো পাৰ্ট হৈছে বেলট ইউনিট। ইয়াতে এইবিলাক হৈছে বুটাম, এইবিলাক হৈছে ছবি আৰু এইবিলাক হৈছে বুটাম। এইটো হৈছে কণ্ট্ৰল ইউনিট। এই কণ্ট্ৰল ইউনিটৰ ভিতৰত এইটো হৈছে মাইক্ৰ'চিপ। এইটো ইমান চেঞ্চিটিভ, ইমান সৰু, ইয়াত ইমানবিলাক কথা আছে কোনো মানুহে বুজি নাপায়। আমাৰ নৰ্মেল লেমেন বা সাধাৰণ নাগৰিকে ইয়াত কেনেকৈ ভোট ৰেজিষ্টাৰ হয়, কি হয়, এইবিলাক আমি একো বুজি নাপাওঁ। ইয়াত হয় ভোটটো ৰেজিষ্টাৰ, আৰু এইটো হৈছে VVPAT, আৰু এতিয়া এইটো হৈছে ৰিজাল্ট ডিছপ্লে। এইটো পিছত এইটো ৰিজাল্টটো ইয়াত ওলাইছে। এতিয়া আপুনি চাওক বস্তুটো, এজন মানুহে এওঁলোকে যদি আমাৰ ইণ্টেনশ্যন আছে মেনিপুলেট কৰিব লাগে, আমি প্ৰগ্ৰেমিঙত কৰি থৈ দিছোঁ। প্ৰগ্ৰেমিঙত কৰি, আৰু প্ৰগ্ৰেমিংটো কি? প্ৰগ্ৰেমিংটো ফিক্স নহয়, মাল্টিপুল। আপুনি যেনেকৈ ইচ্ছা কৰে তেনেকৈ প্ৰগ্ৰেমিং কৰিব পাৰে। আপুনি প্ৰগ্ৰেমিং এনেকৈ ইচ্ছা কৰিব পাৰে যে 1000 ভোট প'ল হৈ যোৱাৰ পিছত মেনিপুলেশ্যনৰ কাম আৰম্ভ হ'ব। যদি তেনেকৈ প্ৰগ্ৰেমিং কৰে তেনেকৈ কৰিব। যদি আপুনি প্ৰগ্ৰেমিং কৰে যে নহয়, যিমান ভোট প'ল হৈছে তাৰ পৰা প্ৰত্যেক কেণ্ডিডেটৰ 20%, লাষ্টত 20% যালে আমি মেনিপুলেট কৰিছে। এতিয়া আমি বিজেপিৰ কথাই কৈ আছোঁ, বিজেপিলৈ গুচি যাব লাগে 20%, গতিকে 20% বিজেপিলৈ গুচি। বা আমি প্ৰগ্ৰেমিংটো এনেকুৱাকৈ কৰোঁ, 12টা বজাৰ পৰা তুমি কাম কৰিবা, 12টালৈকে আগলৈকে তুমি পূৰা শুদ্ধভাৱে কাম কৰিবা, 12টাৰ পিছৰ পৰা তুমি প্ৰগ্ৰেমিং মতে কাম কৰিবা। মানে এনেকুৱা। বা আমি প্ৰগ্ৰেমিংটো এনেকুৱাকৈ কৰিব পাৰোঁ যে 4টা ভোট কংগ্ৰেছত পৰাৰ পিছত তাৰ পৰা 1টা ভোট বিজেপিলৈ গুচি যাব। আমি এনেকুৱাকৈ প্ৰগ্ৰেমিংটো কৰিব পাৰোঁ। গতিকে এই গোটেই প্ৰগ্ৰেমিংটো কৰাৰ যিটো কোড, যিটো চ'ৰ্চ কোড বুলি কয়, এই চ'ৰ্চ কোডটো আমি কোনেও জানিব নোৱাৰোঁ। এইটো জানিলে আমি গম পাই গ'লো, এইটো আমাক জানিবলৈ নিদিয়ে। এতিয়া ইয়াত সেইকাৰণে এই বস্তুটো এতিয়া আপুনি চাওক, আমি এটা দেখাইছোঁ, এই মানুহজনে হাতত ভোট দিলে, হাতত ভোট দি আহিল, আৰু ভিভিপেটত হাত ওলাই গ'ল, আৰু কি হৈ গ'ল, আপুনি ছেটিছফাইড যে মোৰ ভোট ঠিকেই কৰিছে। কিন্তু যেতিয়া আপোনাৰ ডিছপ্লে আহিলে, ডিছপ্লেত যেতিয়া ৰিজাল্ট যেতিয়া খুলিব, কিন্তু এই ভোটটো প্ৰকৃততে ইয়াত লটাছত এইটো ৰেজিষ্টাৰ হৈ আছে। এতিয়া আমি নেক্সটটো চাওঁ, নেক্সটটো চালে গম পাম। নেক্সটটো আপোনালোকে চাওক, এইখিনি আমাৰ টেকনিকেল আমাৰ পাৰ্চন, আমাৰ ৰাজবংশী ডাঙৰীয়াই পিছত এক্সপ্লেইন কৰিব গোটেই টেকনিকেল চাইডটো। মই খালি থিয়ৰিটিকেল কথা কৈছোঁ। এতিয়া মই এই গোটেইবিলাক নকওঁ। ইয়াত আপুনি চাওক, ইয়াত এইটো আপোনাৰ ডিছপ্লে, ইয়াত আপুনি চাওক কি হৈ গ'ল। 3 নম্বৰ কেণ্ডিডেটটো, এইটো তাৰ 3090টা ভোট পাইছিলে। এটা এক্সাম্পল দেখাইছোঁ আমি, এইটো ৰিডিউচ হৈ গুচি গ'ল। এই ভোটটো গৈ পেলাই এনেকৈ প্ৰত্যেকটো কেণ্ডিডেটৰ যেনেকৈ প্ৰগ্ৰেমিংটো কৰিব, তেনেকেই এই হেৰিটোৱে মাইক্ৰ'চিপছটোৱে কাম কৰিব। এইটো হৈছে আটাইতকৈ ডাঙৰ কথা। এতিয়া আমি নেক্সট এইখিনি নালাগে, এইখিনি একেটা পিছত ক'ব। এইটো চ'ৰ্চ, আমি গুচি আহিলোঁ বেলট ইউনিট। এইটো হৈছে চ'ৰ্চ কোড। এই চ'ৰ্চ কোডটো আমি জানিব লাগিব, কি কোড দিছে আপুনি মাইক্ৰ'চিপছত কাম কৰিবৰ কাৰণে। সেই কোডটো যদি আমি নাজানো, তেতিয়াহ'লে আমি ইভিএম মেনিপুলেট হৈছে নাই আমি ক'ব নোৱাৰোঁ। এতিয়া আমাক চ'ৰ্চটো জানিবলৈ নিদিয়ে। আমি নেক্সটত যাওঁ। এইখিনি নালাগে। এতিয়া আমি চাওঁ যে ইয়াৰ লগত আৰু এটা কথা হ'ল, যেতিয়া চাৰিওপিনৰ পৰা ডিমাণ্ড উঠিল, ইলেকশ্যন কমিশ্যনক কোৱা হ'ল যে ঠিক আছে, চব ঠিক আছে, আমাক কোডটো জানিবলৈ দিয়ক, যে এই যে মাইক্ৰ'চিপছত যিটো কোড দিয়া হয়, যিটো কোডৰ হুকুমত গোটেই ৰেজিষ্টাৰ হয় ভোটবিলাক, সেই কোডটো আমাক জানিবলৈ দিয়ক। তেতিয়া ইলেকশ্যন কমিশ্যনে কি ক'লে গম পায়নে? তেতিয়া ইলেকশ্যন কমিশ্যনে ৰিপ্লাই দিলে কোৰ্টত যে এই কোডটো আমি পাব্লিক কৰিব নোৱাৰোঁ। এই কোডটো আমি পাব্লিক কৰিব নোৱাৰোঁ এইকাৰণে, যদি এই কোডটো পাব্লিক কৰা হয় তেতিয়াহ'লে
EVM হেকিং কৰিব পাৰে, কোনোবাই ইয়াক মিছ ইউজ কৰিব পাৰে। তেতিয়াহ'লে ইলেকশ্যন কমিশ্যনে ক'লে EVM হেকিং কৰিব পাৰি। হেকিং কৰিব পাৰি কাৰণে ক'ডটো তেওঁলোকে পাব্লিক নকৰে। যদি ইলেকশ্যন কমিশ্যনে এতিয়া স্বীকাৰ কৰিছে হেকিং কৰিব পাৰে, ইয়াক কৈছে যে লেভেল গোটেই, এতিয়া আমি কেনেকৈ বিশ্বাস কৰিম? এতিয়া আমি কেনেকৈ বিশ্বাস কৰিম? ইলেকশ্যন কমিশ্যনক কেনেকৈ বিশ্বাস কৰিম যে তোমালোকে যে নকৰিবা হেক, তোমালোকে যে হেক নকৰিবা, ঠিক আছে, পাব্লিকে হেক কৰে বুলি পাব্লিকক তোমালোকে ক'ডটো নিদিয়া, অল ৰাইট, পাব্লিকক নজনোৱা, কিন্তু তোমালোকক কেনেকৈ আমি গেৰাণ্টি ল'ম? তোমালোকৰ লেভেলত যদি হেক নহয়, কাৰণ আমি দেখিছোঁ বিগত কাল চোৱা ইলেকশ্যন কমিশ্যন যদিও এটাই স্বতন্ত্ৰ সংগঠনিক পাপেট হিচাপে কাম কৰিছে যে নিৰপেক্ষভাৱে কৰিব, তেওঁলোকৰ লেভেলত যে হেক নহ'ব আমি কেনেকৈ কি গেৰাণ্টি আছে? কি গেৰাণ্টি আছে? সেইকাৰণে এতিয়া তাৰ উত্তৰত ইলেকশ্যন কমিশ্যনে কৈছে কি বুলি, যে যদি হেক হৈছে ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যত, কেনেকৈ তেতিয়াহ'লে বিৰোধী জিকে বা কংগ্ৰেছ জিকে? এতিয়া ধৰক এইবাৰে হৈ গ'ল 5খন ৰাজ্যৰ ইলেকশ্যন। 5খন ৰাজ্যৰ ইলেকশ্যনত বা তাৰ আগতে তামিলনাডু, কৰ্ণাটক, তেলেংগানা, কেৰেলম এইবিলাকততো কংগ্ৰেছ বা অন্য বিৰোধী দল হৈছে। ইলেকশ্যন কমিশ্যনৰ কথা যে যদি হেক হৈছে তাত কেনেকৈ হৈছে, তাত কেনেকৈ হৈছে? ইয়াৰ উত্তৰ একদম চিম্পল। ইয়াৰ উত্তৰ হৈছে যে এইটো বিজেপিয়ে ষ্ট্ৰেটেজিকেলি EVMৰ বিশ্বাসযোগ্যতাটো অতীত ৰাখিবৰ কাৰণে তেওঁলোকে চিলেক্টেড জেগাতহে হেকিং কৰিব। যিবিলাক ৰাজ্যত বিজেপিৰ সংগঠন খুব দুৰ্বল, সেইবিলাক ৰাজ্যত বিজেপিয়ে হেকিং নকৰে, তাত ন্যায়সংগতভাৱে বিৰোধী দলবিলাকক জিকিবৰ কাৰণে তেওঁলোকে তেওঁলোকৰ একো ফৰক নপৰে। তাৰ কাৰণে 32খন ৰাজ্যৰ 5খন ৰাজ্য আমি নাপালোঁ, কি ক্ষতিদান হ'ল আমাৰ? আমি চেণ্টাৰতেহে থাকিব লাগে। গতিকে কথাটো হৈছে সেইকাৰণে তেওঁলোকে যিটো যুক্তি কৰিছে যে যদি হেকিং হয় তেতিয়া কিছুমান ৰাজ্যত কেনেকৈ জিকিছে, তাতো এইটো হৈছে এটা ষ্ট্ৰেটেজিকেলি তেওঁলোকে এইটো কৰিব পাৰে। এতিয়া আমি নেক্সটটোলৈ আহিছোঁ। এতিয়া নেক্সটটোত আপোনালোকে চাওক, 2024 চনৰ 9 এপ্ৰিল তাৰিখে যিটো ইলেকশ্যন হ'ল অসমত, এই ইলেকশ্যনটোত কি কি ডিফেক্ট পাইছোঁ আমি আপোনালোকক দেখাব খুজিছোঁ। এই ইলেকশ্যনটোত আমি প্ৰথম ডিফেক্ট পালোঁ যে নৰ্মেলি ভোট যেতিয়া 7টা বজাৰ পৰা ভোট আৰম্ভ হয়, প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে ইলেকশ্যন কমিশ্যনে পোল পাৰ্চেণ্টেজটো দি থাকে। 2 ঘণ্টাৰ মূৰে মূৰে পোল পাৰ্চেণ্টেজটো ডিক্লেয়াৰ কৰি দিয়ে। 5 বজাৰ পৰা এতিয়া 7 বজাৰ পৰা হ'ল, এতিয়া 7 বজাৰ পৰা 9, 9ৰ পৰা 11, 11ৰ পৰা 1, 1ৰ পৰা 3, 3ৰ পৰা 5, 5টালৈকে তেওঁলোকে দি থাকে। তাৰপিছত 5টাৰ পিছত যিটো হয় সেইটো নেক্সট ডে তেওঁলোকে দিয়ে, মানে পাৰ্চেণ্টেজ। এতিয়া আমাৰ সেই তথ্যৰ পৰা দেখা যায় যে দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ 36টা বিধানসভা সমষ্টিত 15% ভোট হঠাৎ বৃদ্ধি পাইছে পলিং, আৰু 32টা বিধানসভা সমষ্টিত 16% বৃদ্ধি পাইছে। আপুনি এইটো আচৰিত কৰে, এটাত 15% বৃদ্ধি পাইছে একেলগে 36টা, আৰু 32টা 16% বৃদ্ধি পাইছে। এইটো আমি টেবুলত দেখুৱাইছোঁ, ইলেকশ্যন কমিশ্যনৰ ডাটাৰ পৰা দেখুৱাইছোঁ। নেক্সট, এতিয়া আহিম আমি সাধাৰণতে পুৱা 7 বজাৰ পৰা পলিং আৰম্ভ হয় আৰু 9 বজাৰ পৰা 12 বজালৈকে পিক আৱাৰ্ছ বুলি ধৰা হয়। মেক্সিমাম মানুহ নৰ্মেলি 9 বজা, আমাৰ অসমত 9 বজাৰ পৰা 12 বজালৈকে মেক্সিমাম মানুহ যায়, মেক্সিমাম ভোটাৰ। 1 বজাৰ পৰা লাহে 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 সেৰেঙা হৈ যায়। এতিয়া 1 বজাৰ পৰা সেৰেঙা হয়। এতিয়া এনে স্থলত দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ একেলগে 68টা বিধানসভা সমষ্টিত ক্ৰমে 15% আৰু 16% পলিং হঠাৎ বৃদ্ধি হোৱাটো, এইটো আমি নাই কোৱা যে ডাইৰেক্ট ৰিগিং হৈছে বুলি, কি হেকিং হৈছে বুলি আমি ডাইৰেক্ট নাই কোৱা। আমি এইটো তদন্ত বিচাৰিছোঁ যে এইটো অৰ্গেনাইজড ৱেত কৰা বুলি ভাবি, নহ'লে কেনেকৈ এনেকৈ মিলি যাব, ইমান মিলি যাব কিয় বস্তু? কি হ'ব? অৰ্গেনাইজড ৱেত কৰা বুলি
এটা ভাবিবৰ আমাৰ অৱকাশ আছে, ফল আছে, সন্দেহ আহে। নেক্সট, এতিয়া আমি এইটো দেখাব খুজিছোঁ আপোনালোকক। পুৱা 9 বজাৰ পৰা 11 বজাৰ পৰা পুৱা 9 বজাৰ পৰা 11 বজাৰ 1 আৰু 11 বজাৰ পৰা 1 বজালৈ দুটা বস্তু। পুৱা সেইটো এটা পাৰ্ট আমি দেখালোঁ। এতিয়া পুৱা 9 বজাৰ পৰা 11 বজালৈ 36টা বিধানসভা সমষ্টিত ভোটৰ পাৰ্চেণ্টেজ হৈছে 21ৰ পৰা 21.99টো মই এনেই দিছোঁ, মানে এটা মেক্সিমাম দেখাইছোঁ, অৰ্থাৎ বেচিকেলি 21%। ক'ৰবাত 21.2, 21.3, 21.4 আমি ৰিজাল্ট শ্বীটটো দেখুৱাম, তেতিয়া পাব। তাৰমানে বেচিকেলি পুৱা 9 বজাৰ পৰা 11 বজালৈ 36টা বিধানসভা সমষ্টিত চেম পাৰ্চেণ্টেজ অফ ভোট হৈছে, 21% ভোট হৈছে। মই মেক্সিমাম 9.99লৈকে গৈছে, 21.3, 21.5, 21.41 তেনেকুৱাকৈ হৈছে। আৰু 11 বজাৰ পৰা 1 বজালৈ 27টা সমষ্টিত 21ৰ পৰা এইটো হৈছে 27টা সমষ্টি, অৰ্থাৎ দুটা টাইম পাব। 9 বজাৰ পৰা 11 বজালৈ চেম পাৰ্চেণ্টেজ ভোট হৈছে 36টা, আৰু 11 বজাৰ পৰা 1 বজালৈ চেম পাৰ্চেণ্টেজ অফ ভোট হৈছে 27টা। টাইমটো আপোনালোকে চাব, টাইমটো 9 বজাৰ পৰা 11 বজালৈ চেম, আৰু 11 বজাৰ পৰা 1 বজালৈ। এতিয়া আকৌ আহক বেলেগ এটা, 9 বজাৰ পৰা 11 বজালৈ 22%, এইটো অলপ বেছি। 9 বজাৰ পৰা 11 বজালৈ 22% হৈছে 23টা সমষ্টিত, আৰু 11 বজাৰ পৰা 1 বজালৈ এগেইন 22% হৈছে 23টা সমষ্টি। আমি ৰিজাল্ট শ্বীটত চাব। এতিয়া ভোট পোল পাৰ্চেণ্টেজ যদি এনেদৰে 109টা, টোটেল 109টা হৈ গ'ল সমষ্টি, 109টা সমষ্টিত এনেধৰণে চিমিলাৰিটি হোৱাটো প্ৰগ্ৰেমিং কৰি টেম্পাৰ নকৰিলে এইটো সম্ভৱ নহয়। ইমান চিমিলাৰ কেনেকৈ হ'ব, ইমান একে কেনেকৈ হ'ব? কিবা এটা আপুনি অৰ্গেনাইজ হৈ কৰিব লাগিব, নহ'লে ইমান একে হ'ব কেতিয়াও নোৱাৰে। এতিয়া আমি নেক্সটলৈ যাওঁ। এতিয়া চাব যে পাৰ্টীয়ে ইচিয়ে দেখুওৱা ভোটৰ মাজত প্ৰতিটো সমষ্টিত ব্যাপক বিসংগতি দেখা গৈছে। এতিয়া তলৰ টেবুলত আমি বজালী, বৰছলা আৰু ভৱানীপুৰ, আমি 3টা বিধানসভা সমষ্টিত আমি এটা ৰেণ্ডম চেম্পলিঙত আমি 3টা বিধানসভা সমষ্টিত যে এটা হৈছে ইচিয়ে যিটো পোল পাৰ্চেণ্টেজ ঘোষণা কৰিছে সেইটো, প্লাছ পোষ্টেল বেলট যিটো পোল পাৰ্চেণ্টেজ ঘোষণা কৰিলে তাৰ লগত পোষ্টেল বেলটটো যোগ হ'ল। পোষ্টেল বেলট ইয়াত এটা কথা ক্লিয়াৰ কৈ দিওঁ আপোনালোকক, যিটো পোল পাৰ্চেণ্টেজ কৰিছে সেইটো কোনদিনা কয়, সেইটো আমাৰ 9 এপ্ৰিল, সেইটো 9 এপ্ৰিলৰ দিনা, 9 এপ্ৰিলৰ গধূলিৰ দিনা। পোষ্টেল বেলটত কিমান ভোট আহিলে 9 এপ্ৰিলত গম নাপায়, সেইটো কোনদিনা গম পাইছে? 4 মে'ৰ দিনা কাউণ্টিং যোনদিনা হৈ গ'ল সেইটো গম পাইছে। গতিকে কাউণ্টিঙত যিখিনি ভোট পালে পোষ্টেল বেলটত, সেইটো এই হেৰিয়াৰ লগত যোগ হৈ গ'ল। আপোনাৰ ফাইনেল ৰিজাল্ট শ্বীটত সেইটো যোগ কৰি দিয়ে। যোগ কৰি দিয়াৰ পিছত যিটো ভোটৰ ব্যৱধান দেখুওৱা গৈছে যে ইয়াত প্ৰতিটো সমষ্টিত ব্যাপক এটা বিসংগতি দেখায়। এনেকৈ মিলি যায়, এটা ভোটৰো খেলি মেলি হ'ব নোৱাৰে। যেতিয়া এটা আপুনি ইলেক্ট্ৰনিক চিষ্টেমত কৰিছে, মেনুৱেলি কৰিলে বেলেগ কথা, কিন্তু ইয়াত ব্যাপক হৈছে। এতিয়া আমি টেবুলত দেখুৱাইছোঁ, টেবুলখন দেখুৱাওঁ, এইখন টেবুল আপোনালোকে চাওক। এইটো এটা সমষ্টি দেখুৱাইছোঁ আমি বজালী সমষ্টিত আপোনালোকে চাওক, টোটেল ভোট হৈছে বজালী সমষ্টিত এইটো 1,65,508, আৰু বজালী সমষ্টিত ভোট পোল হৈছে এইটো ভোট, পোষ্টেল ভোট আৰু পোল ভোট, অৰ্থাৎ 4 তাৰিখত 9 তাৰিখে হোৱা ভোট আৰু 4 মে'ৰ দিনা কাউণ্টিং হোৱাৰ পিছত যিটো পোষ্টেল বেলট পালে সেইটো যোগ কৰি দিয়াৰ পিছত বজালীত আপোনাৰ টোটেল পোল হৈ গ'লগৈ 85.21%। এইটো পোষ্টেল প্লাছ পোল দুইটা। তাৰপিছত আৰু কেণ্ডিডেটটোৱে এইটো কেণ্ডিডেটটোৱে ইলেকশ্যন কমিশ্যনে কৰিছে। ইলেকশ্যন কমিশ্যনৰ ফৰ্ম 20 ৰিজাল্ট শ্বীটত, যিখন ফৰ্ম 20 ৰিজাল্ট শ্বীট, এই ফৰ্ম 20 ৰিজাল্ট শ্বীটত
কোনটো কেণ্ডিডেটে কিমান ভোট পাইছে সব আহে গতিকে এই বজালীত আপোনাৰ কেণ্ডিডেট যিমানকেইটা কেণ্ডিডেট আছিলে তিনিটা নে কেইটা কেণ্ডিডেট আছিলে এই গোটেইকেইটা কেণ্ডিডেটে পোৱা ভোটৰ সংখ্যা হৈছে 1,42,997। এতিয়া আপুনি অংকটো চাওক যে এইটো হ'ল টোটেল ভোট, এইটো টোটেল ভোট। টোটেল ভোটেৰে আমি 85.21 পূৰণ কৰিলোঁ। পূৰণ কৰিলে তেতিয়া কিমান পালোঁ আমি 1,41,029। মই ফ্ৰেকশ্যনটো নকওঁ, এইটো ডেচিমেল নেগলিজিবল। এতিয়া ইমানটো এইটো যে পাৰ্চেণ্টেজ মতে ইমান ভোট পোল হ'ব লাগে, পাৰ্চেণ্টেজ মতে ইমান ভোট পোল হৈছে, কিন্তু প্ৰেক্টিকেলি ভোট পোল হৈছে ইমান। প্ৰেক্টিকেলি ইলেকশ্যন কমিশ্যনে কৈছে ভোট পোল হৈছে ইমান। ইয়াতে 9টা যোগ হৈছে, পোষ্টেল বেলতো যোগ হৈছে। তেতিয়া কি হৈ গ'ল, তেতিয়াহ'লে এইটো আপুনি মাইনাছ কৰক। এইটোৰ পৰা আমি মাইনাছ কৰি দিলোঁ 1,42,997 পৰা আমি মাইনাছ কৰিলোঁ, পাৰ্চেণ্টেজ হিচাপে পোৱা ভোটটো মাইনাছ কৰিলোঁ। মাইনাছ কৰিলে কিমান হয় 1967টা ভোট ডিফাৰেঞ্চ। বজালী সমষ্টিত 1967টা ভোটৰ ডিফাৰেঞ্চ। ইয়াৰ উত্তৰ একো নাই ইলেকশ্যন পইণ্ট। এইটো ক'ৰ ভোট, এইটো ক'ৰ পৰা আহে, কেনেকৈ হ'ব, এইটো ডিফাৰেঞ্চ। এতিয়া ঠিক সেইদৰে আমি তিনিটা সমষ্টি, এতিয়া বৰচলাত আপোনালোকে চাওক, এইটো হৈছে টোটেল ভোট আৰু এইটো হৈছে পাৰ্চেণ্টেজ। ইয়াৰ পোষ্টেল আৰু পোল ভোট দুইটা মিলাই পাৰ্চেণ্টেজ, আৰু গোটেই কেণ্ডিডেটবিলাকে পোৱা ভোটৰ পৰিমাণ এইটো, আৰু এই অংকৰে কৰিলে বৰচলাৰ ডিফাৰেঞ্চটো ওলাই 503টা ভোটৰ। আৰু তাৰপিছত আপুনি চাওক ভৱানীপুৰ চৰভোগ, ইয়াত ডিফাৰেঞ্চটো ওলাই 2,771টা ভোটৰ ডিফাৰেঞ্চ ওলায়। এতিয়া কুৱেশ্যন হৈছে আমাৰ কুৱেশ্যন হ'ল যে এই ডিফাৰেঞ্চটো ক'ৰ পৰা আহিছে। এটাওতো ডিফাৰেঞ্চ হ'ব নালাগে, একে মিলিব লাগে। ইমান তোমালোকে ইলেক্ট্ৰনিক চিষ্টেম কৰিছা, মডাৰ্ণ চিষ্টেম কৰিছা, তেতিয়াহ'লে এইটো কিয় একে মিলা নাই, ক'ৰ পৰা আহে, স্বাভাৱিকতে ডাউট হয়। নেক্সটটো এতিয়া আপোনালোকে চাওক, এইটো জেনেৰেল ইলেকশ্যন। এতিয়া 66 বৰচলাতে এইটো গোটেইটো ইলেকশ্যন কমিশ্যনৰ, এইটো দেখিছেনে, জেনেৰেল ইলেকশ্যন টু আছাম এছেম্বলি কনষ্টিটিউট ৰেংকছ এণ্ড ৰিজাল্ট। এইটো চাওক, লাষ্ট আপডেট 4/18/5/2024, 4 মে'ৰ দিনা ৰিজাল্ট দিছে। গতিকে তাৰ পিছত এদিন লৈছে ইলেকশ্যন কমিশ্যনে, লৈ 5 তাৰিখে এইটো ইলেকশ্যন কমিশ্যনে আপলোড কৰিছে। গতিকে এইটো ভুল হ'ব নোৱাৰে, ইলেকশ্যন কমিশ্যনে এইটো আপলোড কৰিছে। আৰু ইলেকশ্যন কমিশ্যনে এইটো আপলোড কৰি এতিয়া ইয়াত দেখুৱাইছে, এইটো চাওক, আমি দেখুৱাইছোঁ এইটো EVM-ত পোৱা ভোট, এইটো পোষ্টেলত পোৱা ভোট, আৰু এইটো টোটেল ভোট, আৰু এইটো পাৰ্চেণ্টেজ ক্লিয়াৰলি দেখুৱাই দিছে। এইটো 9টাটো ইয়াত আহিছে, 9টাকো এটা কেণ্ডিডেট বুলি ধৰা হয়। 9টাই পোৱা ভোটটো ইয়াত যোগ হৈছে, ইয়াত যোগ হৈ টোটেল এইটো হৈছে। এইটো গোটেই ইলেকশ্যন কমিশ্যন। আমি ইয়াৰ পৰা আমি আনিছোঁ। নেক্সট এতিয়া ঠিক একেদৰে এইটো এটা আমি মডেল দেখুৱালোঁ আপোনাক। আমি এটা 3টা সমষ্টি দি মডেল দেখুৱাম। এনেকৈ 126টা বিধানসভা সমষ্টিত কেণ্ডিডেটবিলাকে যিটো টোটেল ভোট পাইছে, অৰ্থাৎ ইলেকশ্যন কমিশ্যনৰ ৰিজাল্ট শ্বীটত, অৰ্থাৎ ফৰ্ম নম্বৰ 20 যিটো ৰিজাল্ট আছে, সেই ৰিজাল্টত যিটো ভোটৰ পৰিমাণ, সেই পৰিমাণটোৰ লগত পাৰ্চেণ্টেজ হিচাপে যিটো ইলেকশ্যন কমিশ্যনে ডিক্লেয়াৰ কৰিছে, পাৰ্চেণ্টেজটোৰ মিল নাই। পাৰ্চেণ্টেজ হিচাপে যিটো ভোট পাইছে আৰু ভোটাৰ হিচাপে যিটো ভোট পাইছে, তাৰ মাজত প্ৰত্যেকটো সমষ্টিত 200 পৰা 2000 পৰ্যন্ত ব্যৱধান দেখা দিছে। 200 পৰা 2000, ক'ৰবাত 200, ক'ৰবাত 2000। এতিয়া আমি নেক্সটটো যাম। নেক্সট এতিয়া আমি দেখুৱাই দিলোঁ, এইটো ধৰক নাজিৰা, কেনেকৈ নাজিৰাত এইটো ময়ূৰ বুঢ়াগোহাঁই আটাইকেইটা কেণ্ডিডেট দেখিছে, আটাইকেইটা কেণ্ডিডেটৰ ভোট যোগ কৰিছে ইলেকশ্যন কমিশ্যনে, আৰু লাষ্টত 9টাটো যোগ কৰি এইটো হৈছে এইটো। ঠিক সেইদৰে আপোনাৰ বজালীত 3টা কেণ্ডিডেট, 3টা ধৰ্মেশ্বৰ ৰয়, দিলীপ বৰুৱা, কল্যাণী কলিতা, আৰু 9টা চব যোগ কৰি এইটো হৈছে। এনেকুৱাকৈ যিটো ইলেকশ্যন কমিশ্যনে সব কেণ্ডিডেটবিলাকৰ এগেইনষ্টে আটাইবিলাক কেণ্ডিডেটৰ ভোটটো টোটেল যোগ কৰি যিটো দেখুৱায়, এই ফিগাৰটোৰ লগত পাৰ্চেণ্টেজ হিচাপে তেওঁলোকে যিটো ফিগাৰ দিছে, সেইটোৰ প্ৰায় 200 পৰা 2000 প্ৰত্যেকটো বিধানসভা সমষ্টিত ডিফাৰেঞ্চ আছে। এতিয়া আমাৰ গতিকে ইয়াত
ডেফিনেটলি EVM আৰু ECI ক্ৰেডিবিলিটিটো আমি এইকাৰণে আজি ডাউট কৰিছোঁ এইটো ট্ৰেন্সপাৰেণ্ট হ'ব লাগে সম্পূৰ্ণৰূপে 1% to 1.1 ফল্ট থাকিব নোৱাৰিব 0.1 এতিয়া কুৱেশ্যন হ'ব পাৰে যে হয় আমিও জানো এইকেইটা ভোটে জয় পৰাজয় ডিফাৰেঞ্চ মানে নিৰ্ণয় নকৰে কিয় নকৰে কাৰণ কংগ্ৰেছ আৰু বিজেপিৰ হৰাৰ ডিফাৰেঞ্চটো 30,000 35,000 40,000 হৈছে গতিকে এই 1,500 1,200 ভোটে জিকা হৰাটো হেৰি নকৰে নিৰ্ণয় নকৰে আমি বুজি পাওঁ কিন্তু আমাৰ কুৱেশ্যনটো হ'ল জিককেই বা হাৰকেই এটা ভোটৰ হ'লেও খেলি মেলি কিয় এটা ভোটৰ হ'লেও খেলি মেলি কিয় গতিকে ইয়াতেই আহিছে EVMৰ ক্ৰেডিবিলিটি ইয়াতেই আহিছে ইলেকশ্যন কমিশ্যনৰ ক্ৰেডিবিলিটি এতিয়া আমি নেক্সটলৈ যাওঁ এইবিলাক আমি দেখুৱাইছোঁ এইটো হৈছে গোটেইটো ইলেকশ্যন আপোনালোকক সুবিধাৰ কাৰণে আপোনালোকৰ ডাউট যাতে নহয় এইটো বেয়া হৈছোঁ এইটো হৈছে 2 আৱাৰলি আমি যে আগতে কৈছিলোঁ 2 ঘণ্টাৰ মূৰে মূৰে 2 ঘণ্টা এইটো চাওঁ এইটো সেইটো এইটো আমাৰ নহয় ইলেকশ্যন কমিশ্যনৰ এইটো ডাটা ইলেকশ্যন কমিশ্যনে এতিয়া এনেকৈ উলিয়াইছে 2 ঘণ্টাৰ মূৰে মূৰে এই 36টা সমষ্টি 36টা সমষ্টিত যিটো পাৰ্চেণ্টেজ দিছে চাওক চব 21 21 21 21 21 21 আমি যিটো আগতে কৈ আহিছোঁ ফ্ৰেকশ্যনটো মামুলি একদম ফ্ৰেকশ্যন একেবাৰে নাহে ফ্ৰেকশ্যনটো মামুলি ঠিক সেইদৰে আপুনি চাব এইটোত চাব 2 আৱাৰলি পোল এইটোত চাব 21 11 বজাৰ পৰা এইটো 11 বজাৰ পৰা 1 বজালৈ আৰু সেইটো 9 বজাৰ পৰা 11 বজালৈ যিটো এলিগেশ্যন আমি আগতে আনিছিলোঁ 11 বজাৰ পৰা এইটো 1 বজালৈ আপোনালোকে চাওক আমি 27টা সমষ্টি কৈছিলোঁ 27টা 21.09 এইটো ইলেকশ্যন কমিশ্যনে যিটো বুলেটিন দি থাকে 2 আৱাৰলি যিটো বুলেটিন দি থাকে তাৰ পৰা আমি এতিয়া নেক্সটটো চাওক নেক্সটটো ঠিক সেইদৰে 2 আৱাৰলি বুলেটিন এইটো আকৌ এইটো হৈছে কেইটা এইটো 23টা সমষ্টি 22% কেতিয়াৰ পৰা আছে এইখনত আছে এইখন বুলেটিন এতিয়া 23টা সমষ্টি আছে পিছত আমি দেখুৱাইছোঁ 23টা আগৰ 23টা সমষ্টিত 22% কেইটাৰ পৰা 9টাৰ পৰা 11 আৰু 23টা সমষ্টিত পুনৰ 22% কেইটাৰ পৰা 11টাৰ পৰা 1 এই টাইমিং আৰু এই যে চিমিলাৰিটি এইটো যদি প্ৰগ্ৰেমিং নকৰে অৰ্গেনাইজ ৱেত নকৰে তেতিয়াহ'লে এইটো নহয় বুলি আমাৰ ধাৰণা এইটো হোৱাৰ পৰা এটা সন্দেহ আহিছে ইয়াৰ উত্তৰ কিন্তু ইলেকশ্যন কমিশ্যনে একো দিয়া নাই নেক্সটটো এইটো আমি এইখন ইলেকশ্যন কমিশ্যনৰে এইখন আমি দেখুৱাই দিলোঁ আপোনালোকক এইখন ফাইনেল ৰিজাল্ট শ্বীট নেক্সট এইটো হৈছে 2 আৱাৰলি পোল পাৰ্চেণ্টেজ আগতে আমি যিটো চিমিলাৰিটি থকা কওঁ পোল পাৰ্চেণ্টেজ যে বাঢ়িছে বুলি আমি কৈছোঁ আমি যে কৈছিলোঁ 15% আৰু 16% বাঢ়িছে বুলি কৈছিলোঁ এইটো ইয়াত 22টা সমষ্টিত এইটো চাওক 1টাৰ পৰা 3টালৈ অৰ্থাৎ 15% ভোট ছাডেনলি গ্ৰ' হৈছে এইটো 36টা সমষ্টি আৰু নেক্সট এইটো আমি আগতে ক'লোঁ খালি হেৰিখন দেখাবলৈ আছিলে আপোনালোকক ইলেকশ্যন কমিশ্যনৰ কাগজখন দেখাবলৈ আছিলে এই কাগজখন দেখাইছোঁ আমি আপোনালোকক নেক্সট এতিয়া আপুনি আহক এইটো আমি অলৰেডি ক'লোৱেই বজালী সমষ্টি এতিয়া আৰু এটা সাংঘাতিক কথা এইটো আপোনালোকে চাব যে এইটো প্ৰগ্ৰেমিং নকৰিলে এইটো কেতিয়াও হ'ব নোৱাৰে মানে মেনিপুলেটিভ প্ৰগ্ৰেমিং যদি নকৰে এইটো চাওক বজালী ফাইনেল ৰিজাল্ট শ্বীটত যিজন তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কল্যাণী কলিতা তেওঁ চাব দেই 14টা পলিং ষ্টেচনৰ প্ৰতিটোতে তেওঁ 10টাকৈ ভোট পাইছে 10টা পলিং ষ্টেচনৰ প্ৰতিটোতে 16টাকৈ ভোট পাইছে 12টা পলিং ষ্টেচনৰ প্ৰতিটোতে 11টাকৈ ভোট পাইছে 12টা পলিং ষ্টেচনৰ প্ৰতিটোতে 9টাকৈ পাইছে আৰু 9টা পলিং ষ্টেচনৰ প্ৰতিটোতে 21টাকৈ ভোট পাইছে এইটো এতিয়া চাওক এটা যদি চিষ্টেম নকৰে এনেকৈ সমান ইমান চিমিলাৰিটি কেনেকৈ হ'ব পাৰে ইমান এইটো ডাউট আহিবই আমাৰ যে এইটো কি মানুহবিলাকে আলোচনা কৰি লৈছে নেকি এইকেইটা সমষ্টিত যে আমি 5টাইহে দিম তাত আমি 12টাইহে দিম
আলোচনা কৰি লৈছে নেকি ভোট দিওঁতে? ঠিক একেদৰে আমি মানে ৰেণ্ডমত আমি দুটা দেখাইছোঁ, চব দেখাব নোৱাৰোঁতো, আপোনালোকে নিজে ঘৰত ভেৰিফাই কৰিলে পায়। আৰু আমিতো চেলেঞ্জ কৰিছোঁ, ইলেকশ্যন কমিশ্যনে আমাক মাতক। এতিয়া চেণ্ট্ৰেল গুৱাহাটী, যিটো গুৱাহাটী চেণ্ট্ৰেল, ইয়াতো যদি আমি চাওঁ 5টা পলিং ষ্টেচনত 5টাকে ভোট পায়, 22টাত চবতে 5টা এই হেৰিয়ে অনুৰুপা ডেকা ৰাজা ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট, আৰু 24টা পলিং ষ্টেচনত প্ৰত্যেকটোতে 7টাকে ভোট পাইছে। নেক্সট এতিয়া এই চিমিলাৰিটিটো কিয়? এই চিমিলাৰিটিটো হোৱাৰ এটা কাৰণ যে যিহেতু প্ৰগ্ৰেমিংটো যদি আমি ভাবোঁ যে বিজেপিক জিকাবৰ কাৰণে প্ৰগ্ৰেমিংটো কৰিছে, তেতিয়াহ'লে তেওঁলোকৰ ইণ্টেনশ্যনটো হ'ব অকল বিজেপিৰ ভোট, বাকীবিলাক কেণ্ডিডেটে কেনেকৈ ভোট পায় উই আৰ নট কনচাৰ্ণ। আমিতো গতিকে সেইটো চকু নিদিয়াৰ কাৰণে এক্সিডেণ্টলি হয়তো এইবিলাক এনেকৈ মিলি যাব পাৰে, বা বেলেগো কাৰণ হ'ব পাৰে। মুঠতে চমু কথা এটাই যে ইমান চিমিলাৰিটি কেনেকৈ থাকিব পাৰে, আমাৰ চমু কথাটো সেইটো। নেক্সট এতিয়া আমি এইটো দেখুৱাইছোঁ, এইখন হৈছে ইলেকশ্যন কমিশ্যনৰ ৰিজাল্ট শ্বীট। চাওক ফাইনেল ৰিজাল্ট শ্বীট, এইখন চাওক ফাইনেল ৰিজাল্ট শ্বীট। ইয়াত এয়া চাওক 21টা ভোট পাইছে। কোনকেইটা? আটাইকেইটা সমষ্টিত, এইকেইটা সমষ্টিত 21টা ভোট পাইছে। ইয়াত চাওক এই আটাইকেইটা সমষ্টিত 9টাকে ভোট পাইছে। দিছ ইজ ফাইনেল ৰিজাল্ট শ্বীট। নেক্সট ফাইনেল ৰিজাল্ট শ্বীট, প্ৰত্যেকটো সমষ্টিতে 11টাকে ভোট পাইছে, 16টাকে পাইছে, তাৰপৰা 11টাকে পাইছে। এইটোত চাওক প্ৰত্যেকটোতে 10টা পাইছে, যিটো আমি আগতে কৈ আহিছোঁ। এইবোৰ ধৰক খালি দেখাইছোঁ আপোনালোকক। নেক্সট এতিয়া নৰ্থ গুৱাহাটীৰো আপোনালোকে চাওক, আমি যে ক'লোঁ নৰ্থ গুৱাহাটীত 32টা সমষ্টি, এই 32টা সমষ্টি চাওক প্ৰত্যেকতে 5 কোনকেইটা সমষ্টি? এইবিলাক সমষ্টি নহয়, পলিং ষ্টেচন। কোনকেইটা পলিং ষ্টেচন কৈ দিয়া হৈছে? পলিং ষ্টেচন, এইবিলাক পলিং ষ্টেচনত চবতে 5কে পাইছে। এতিয়া আপোনালোকে এই যে এই চিমিলাৰিটি, আমি এই কথাবিলাক আনিছোঁ। এতিয়া এখন একো নাই, গোটেই ৰিজাল্ট শ্বীটখন নৰ্থ গুৱাহাটীৰ চেণ্ট্ৰেল গুৱাহাটীৰ ৰিজাল্ট শ্বীটখন ডাউট থাকিব পাৰে বুলি এইখনো আমি লোড কৰি দিছোঁ। আমি হেৰিটো আপোনালোকক এইটো কি বুলি কয় ছফ্টৱেৰটো দি দিমতো, তেতিয়া আপোনালোকে মিলাই চাব পাৰিব আমি কিবা মিছা কথা কৈছোঁ। নেক্সট এইটো নালাগে, এইটো যাবই, এইটো গোটেই ৰিজাল্ট শ্বীটটো সমস্যা। এতিয়া আপুনি আহক যে এতিয়া আৰু এটা ধাৰণা, আৰু এটা আমাৰ সন্দেহ আহিছে। সেই সন্দেহটো কি যে ৰিজাল্টটো আপোনালোকে দেখিলে যে প্ৰায়বিলাক সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ যিটো হৰাৰ ডিফাৰেঞ্চ 30,000ৰ পৰা 40,000ৰ ভিতৰত প্ৰত্যেকটো সমষ্টি হৰাৰ ডিফাৰেঞ্চ, দুই এটাক বাদ। এইটো যদি আপুনি প্ৰগ্ৰেমিং নকৰে, এনেকুৱা চিমিলাৰিটি কেতিয়াও সাধাৰণতে হ'ব নোৱাৰে। আৰু এতিয়া আপোনালোকে চাওক আৰু কেইটামান এলিগেশ্যন আমাৰ আছে যে যোৱা 3টা নিৰ্বাচনত 16, 21, 26 তিনিটা নিৰ্বাচনত ঠিক কাউণ্টিঙৰ আগে অসমৰ মুখ্যমন্ত্ৰী, তেতিয়া বাৰু তেওঁ মুখ্যমন্ত্ৰী নাছিল 16, 21 আৰু এতিয়া তেওঁ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী জাপানলৈ গৈছে। এইবাৰো গৈছিলে জাপানত, বহুত কুৱেশ্যনো হৈছে। আমাৰ প্ৰশ্ন হ'ল এতিয়া কোড অফ কণ্ডাক্ট লাগি থাকে ইলেকশ্যন, নেদাৰলেণ্ডলৈ গৈছে। নেদাৰলেণ্ডতো হেৰি হয়, এইটো কি বুলি কয় ছেমি কণ্ডাক্টৰ বনায়, এই চিপছটো নেদাৰলেণ্ডতো বনায়। তেওঁ জাপানলৈ গৈছে। আমাৰ প্ৰশ্নটো হ'ল এতিয়া ইলেকশ্যন কোড অফ কণ্ডাক্ট চলি আছিল, তোমাৰ কোনো অফিচিয়েল পাৱাৰ নাই, তুমি নামত চিফ মিনিষ্টাৰ, কোনো অফিচিয়েল পাৱাৰ নাই। যদি তোমাৰ কোনো অফিচিয়েল পাৱাৰ নাই, তুমি ৰিজাল্টৰ আগত তুমি জাপানলৈ তুমি গ'লা, কি চৰকাৰী কাৰ্যসূচী ৰাজ্যক জনাব লাগে, কি কেপাচিটিত গ'লা, তুমি কোনটো চৰকাৰী কাৰ্যসূচীত লৈ গ'লা। তুমি চিফ মিনিষ্টাৰ, অৰ্ডিনেৰী মানুহ নহয়, তুমি এনেই যাব নোৱাৰা এখন ফৰেইন কাণ্ট্ৰি। তুমি এটা যুক্তি লৈ যাব লাগিব, ট্ৰিটমেণ্টৰ বাহিৰে আন কোনো কামত তুমি এনেই যাব নোৱাৰা এখন ফৰেইন কাণ্ট্ৰি। ইউ আৰ নট অৰ্ডিনেৰী পাৰ্চন, ইউ আৰ এ চিফ মিনিষ্টাৰ অফ এ ষ্টেট। আমাৰ ৰাইজে আমি নাজানো কিয় গৈছা তুমি, তোমাৰতো কোনো পাৱাৰ নাই, কোড অফ কণ্ডাক্ট লাগি আছে, তুমি কিয় গৈছিলা জাপানত, কি চৰকাৰী আমাক মানে, এইবিলাক সন্দেহ আহিছে আমাৰ। নেক্সট এতিয়া চাওক, হৈ যোৱা নিৰ্বাচনত তেওঁ চিফ মিনিষ্টাৰে ৰিজাল্টৰ আগত
নিৰ্বাচন হৈ যোৱাৰ পিছত তেওঁ বিভিন্ন সময়ত টুইট কৰিও কৈছে, আমি টুইটটো দেখাম, বিভিন্ন সময়ত কৈ আছে যে NDA 101 বা 102টা চিট পাব আৰু বিজেপিয়ে 81 বা 82টা চিট পাব। তুমি কিহৰ ভিত্তিত ক'লা? তুমি কিহৰ ভিত্তিত ক'লা? যিটোৱে ৰিজাল্টটো সেইটোৱে হ'ল। আৰু তাৰ লগতে যে বিভিন্ন সমষ্টি বিজেপিৰ যিবোৰ পাৰ্টি, সেই পাৰ্টিবিলাকে নিজে নিজে ডিক্লেয়াৰ কৰি দিছে, মই 20,000 জিকিম, মই 25,000 জিকিম, মই 40,000ত জিকিম। আৰু চিফ মিনিষ্টাৰেও কৈছে অমুক ইমান ভোটত জিকিব, অমুক ইমান ভোটত জিকিব। আৰু ৰিজাল্টটো সেইটোৱে হৈছে। হাউ ইট ইজ পচিবল? এতিয়া দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ জিকাৰ পিছত যেতিয়া চিফ মিনিষ্টাৰক দেখা কৰিবলৈ গৈছিল, তেতিয়া অন কেমেৰা মুখ্যমন্ত্ৰীয়ে কৈছিল, প্ৰদ্যুৎ দা আপোনাক মই 50,000ত জিকাম বুলি কৈছিলোঁ নহয়, তেতিয়া দেখিলে এনেধৰণৰ কথাবোৰে আমাক EVM মেনিপুলেশ্যন কৰা বুলি সন্দেহ কৰিবলৈ বাধ্য কৰাইছে। আমি চিফ মিনিষ্টাৰৰ বাইকটো আৰু টুইটটো পিছত দেখাম। নেক্সট এইটো চিফ মিনিষ্টাৰৰ হেৰিটো শুনক, ডাঙৰকে আপুনি ক'লে মইতো গৈছিলেই 50,000 কাম বুলি, আকৌ এবাৰ ৰিপিট কৰি দিওঁ। মাইকটো ফুটবল চাউণ্ডটো ভৰাবলৈ কামত লাগিব, মাইকটো ফুটবল আকৌ এবাৰ মইতো 50 বুলি কৈছিলোঁ, চিফ মিনিষ্টাৰে কেনেকৈ ক'ব পাৰিলে আপুনি 50,000 জিকিব? 300 ভোট কমিছে মাত্ৰ, 49,700 পাইছে, 300 ভোট কমিছে। এতিয়া আপুনি চাওক, এই এনেকুৱা কথাবিলাক আচ্ছা, মুখ্যমন্ত্ৰীয়ে টুইটটো চাওক, টুইটটো তেওঁ কৈছে বেষ্ট 101, বেটাৰ 90, ৱৰ্ষ্ট 88, 101টা NDA পাব বুলি কৈছিলে, 102টা পাব। তেওঁ টুইট কৰিছে, এইটো টুইট এইখিনি তেওঁ নিজৰ আখৰ। ৰিজাল্টৰ আগত তুমি কেনেকৈ ক'ব পাৰা? হাও ইমান একিউৰেট, অনুমানত ক'ব পাৰোঁ আমি, বেলেগ কথা, ইমান একিউৰেট আমি কেনেকৈ ক'ব পাৰোঁ? নেক্সট এইখিনি আহিলে অকণমান আপোনালোকে হেৰি কৰিব লাগিব, অলপ খুব ইম্পৰ্টেণ্ট আৰু অকণমান আছে। এতিয়া আমি চাওঁ আন্তৰ্জাতিক প্ৰেক্ষাপটত, অকল আমি অসমৰ বা ভাৰতৰ কথা ক'লে নহ'ব। এতিয়া EVMটো যদি আমি চাওঁ, এতিয়া বাকী ৱৰ্ল্ডৰ বাকীবিলাকত কি হৈছে? এতিয়া চাওক ছুইজাৰলেণ্ডত কি কৰিছে তেওঁলোকে, এইখিনি এখেতক ক'ব, এইটো 2019 চনত ছুইজাৰলেণ্ডত EVM ছিষ্টেম আছে। ছুইজাৰলেণ্ডত তেওঁলোকে ট্ৰেন্সপাৰেণ্ট কৰি দিছে এই কোডটো, যিটো কোড আমি যে বিগিনিঙত কৈ আছিলোঁ, সেই কোডটো চব পাব্লিকক দি দিছে, চ'ৰ্চ কোড। ইষ্টনিয়াত চ'ৰ্চ কোডটো পাব্লিকক দি দিছে। ব্ৰাজিলতো আৰু সাংঘাতিক, ব্ৰাজিলত কি কৰিছে, চ'ৰ্চ কোডটো 12 মাহৰ আগতে দি দিয়ে পাব্লিকক। আমি এইটো কোডৰে ইলেকশ্যন চলাম, 12 মাহৰ আগতে পাব্লিকে ৱাটছ ৰাখে, মেনিপুলেট কৰিছে নেকি? নাই। তাত ক্লিয়াৰলি কোৱা আছে কোডত যে যেনেকৈ ভোট পৰিব তুমি তেনেকৈ ৰেজিষ্টাৰ কৰিবা, সেইকাৰণে গভৰ্ণমেণ্টে দি দিছে, 1 বছৰৰ আগত দি দিছে। পাব্লিকে ভেৰিফাই কৰিছে, পাব্লিকে ভেৰিফাই কৰি কোনো কমপ্লেইন নাই পাব্লিকৰ, কোনো হেকিং হোৱা নাই। ঠিক সেইদৰে ব্ৰাজিল, ঠিক সেইদৰে ইউনাইটেড ষ্টেটছৰ অৱশ্যে এখন ষ্টেটত কৰে হেৰি বুলি কয় EVM, বাকীবিলাকত পেপাৰ। এতিয়া আপুনি চাওক ৰিজেক্টেড EVM ক'ত ৰিজেক্ট কৰিলে? প্ৰথমতে নেদাৰলেণ্ডত। এই নেদাৰলেণ্ড আৰু জাপান তেওঁলোকে কি কৰে, তেওঁলোকে ছেমিকণ্ডাক্টৰ মাইক্ৰ'চিপছ তেওঁলোকে উৎপাদন কৰে, নেদাৰলেণ্ড আৰু জাপান। কিন্তু তেওঁলোকে ইয়াক ব্যৱহাৰ কৰা নাই, তেওঁলোকে EVM ব্যৱহাৰ কৰা নাই, এই ফল্টি কাৰ্ড। এতিয়া নেদাৰলেণ্ডত আপোনালোকে চাওক, নেদাৰলেণ্ডত কি হ'ল, তাত আছিলে EVM তেওঁলোকে কৰিছিল, কিন্তু যেতিয়া এই ইঞ্জিনিয়াৰসকলে
চাই পেলাই ইয়াক দেখিলে যে ইয়াক এইটো কৰিব পাৰি, তাত ই ভোটিং আছিলে, ই ভোটিং চিষ্টেম, এইটো ডিটেক্টেড কৰিলে, তাত আফটাৰ এইটো দিছে হিডেন টাইগাৰ ৰিচাৰ্চাৰ্ছ প্ৰুভ হিডেন টাইগাৰ ডিটেক্ট কৰিলে যে এইটো মেনিপুলেট হৈছে, তেতিয়া তেওঁলোকে এইটো এবাণ্ডন কৰিলে, তেওঁলোকে নেদাৰলেণ্ডে EVM বেন কৰিলে। এতিয়া আপুনি আহক জাৰ্মানী 2009 চনত তাৰ যিটো সুপ্ৰিম কোৰ্ট, কনষ্টিটিউচনেল কোৰ্ট অফ জাৰ্মানী বুলি কয়, এই সুপ্ৰিম কোৰ্টে নিৰ্দেশ কি বুলি দিলে, এটা সাংঘাতিক কথা তেওঁলোকে কৈছে, কি বুলি কৈছে, এভৰি এছেঞ্চিয়েল ইলেকশ্যন ষ্টেট must be verifiable by an ordinary citizen without technical expertise. কৈছে যে তাত সেইকাৰণে কৈছে যে যিকোনো ইলেকশ্যনৰ যিকোনো এটা ষ্টেট যিকোনো অৰ্ডিনাৰী মানুহে জানিব পাৰিব লাগিব, এক্সপাৰ্ট হ'ব নালাগিব তাৰ কাৰণে। আমাৰ এতিয়া এক্সপাৰ্ট হ'ব লাগিব, আপোনাৰ আমাৰ ইণ্ডিয়াত চব চিটিজেন IT এক্সপাৰ্ট হ'ব লাগিব, তেতিয়াহে আপুনি বুজি পাব কি হৈ আছে। নেদাৰলেণ্ডে কি হেৰিয়ে জাৰ্মানীয়ে সেইকাৰণে কেঞ্চেল কৰিলে। ফ্ৰান্সে 100% 100 হেভ কাউণ্টেড পেপাৰ বেলট, তেওঁলোকে মানে পেপাৰ বেলট কৰে কাউণ্ট। এতিয়া UK মই এইবিলাক অকল ডেমক্ৰেটিক কাণ্ট্ৰি য'ত ইলেকশ্যন হয়, বাকীবিলাকৰতো দৰকাৰ নাই। UK, জাপান, কানাডা, আয়াৰলেণ্ড, ফিনলেণ্ড, এই আটাইবিলাক দেশত কি হয়, বেলট পেপাৰ দিয়ে তেওঁলোকে। এতিয়া আপুনি চাওক, জাপানক ৰবটিক কাণ্ট্ৰি বুলি কয়, ইমান টেকনলজিত এক্সপাৰ্ট জাপান, তেওঁলোকেই বনায় মাইক্ৰ'চিপ, কিন্তু তেওঁলোকে নিজে EVM ব্যৱহাৰ নকৰে, তেওঁলোকে পেপাৰ বেলট ব্যৱহাৰ কৰে। গতিকে এইটো হৈছে ইণ্টাৰনেশ্যনেল ষ্টেজত এইটো কথা। এতিয়া নেক্সট এইটো আমাৰ এইটো একো নাই, মানে ক'ত ট্ৰেন্সপাৰেঞ্চি কেনেকৈ কৰিছে সেইটো নেক্সট এতিয়া এলন মাস্ক আপুনি চাওক, গোটেই ৱৰ্ল্ডত হি ইজ কিং অফ IT। এলন মাস্কে কি কৈছে? EVM ব্যৱহাৰ বন্ধ কৰিব লাগে, মানুহ বা কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা EVM হেক কৰাটো সম্ভৱ। এইটো ক্ৰছ কাৰেণ্টত ওলাইছিলে ষ্টেটমেণ্টটো, ইংৰাজীটো আমি দিয়া নাই, এজ ইট ইজ দি দিছোঁ, ওলাই যাব, আপোনালোকে চাৰ্চ কৰিলে পাব। নেক্সট এতিয়া আপোনালোকে চাওক, আমি গ্ৰকে কি কৈ আছে, গ্ৰকেই আমি কোৱা কথাবিলাকে কৈ আছে। মই এতিয়া গ্ৰকৰ এইবিলাক আৰু দেৰি হ'ব, একেতে ক'ব, মই পিছত গ্ৰকৰ এটা ইম্পৰ্টেণ্ট তথ্য দিছোঁ। নেক্সটটো এইটো গ্ৰকে কৈছে, চাওক, ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড আৰু ইলেক্ট্ৰনিক্স কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেড ECIL have imported used microcontroller chips from Renesas Electronics Company, Japan, from many years. এতিয়া নেক্সটটো যাওঁ। এতিয়া এইটো খুব ইম্পৰ্টেণ্ট, চাওক, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ECI, যিটো মই আগতে কৈছিলোঁ, এইটো খুব ইম্পৰ্টেণ্ট। ECI does not publicly disclose the full source code, detailed internal programming on proprietary software of EVM. Your government primarily for security reasons, to prevent potential misuse, reverse engineering or targeted tampering attacks. এইটো ইলেকশ্যন কমিশ্যনে কৈছে, গ্ৰকে কৈছে যে সোৰ্চ কোডটো আমি এইকাৰণেই নিদিওঁ, পাব্লিক নকৰোঁ, এইটো কি কৰিব পাৰে, মিছ ইউজ কৰিব পাৰে। যদি সেইটো হয়, তাৰমানে EVM হেকিং কৰিব পাৰে, তেতিয়াহ'লে কিয় হোৱাই ইউ আৰ ইউজিং, আমাক ফুল প্ৰুফ লাগে। এতিয়া এই ধৰণে এতিয়া আপুনি আহক, নেক্সট এতিয়া আপোনালোকে চাওক, চিফ মিনিষ্টাৰৰ ওপৰত কি কৈছে। চিফ মিনিষ্টাৰ যে গৈছিলে, আমি গ্ৰহক সুধিলোঁ, হিমন্ত বিশ্ব শৰ্মা's relation with Renesas Electronics Corporation, Japan, leading semiconductor company, is a primarily through investment promotion and outreach efforts. মানে হৈছে যে তেওঁ ইনভেষ্টমেণ্ট অল ৰাইট, আমাৰ জাগিৰোডত আমাৰ ছেমি কণ্ডাক্টৰ হৈছে, তাৰ কাৰণে যাব পাৰে বা আউটৰিচ পাব, দেট ইজ অল ৰাইট, আমি সেইটো যাওঁ। কিন্তু তেওঁ যে এই যাৰ পৰা আমাৰ মাইক্ৰ'চিপছ আনিছোঁ, সেই কোম্পানীৰ লগত তেওঁৰ যে নেক্সাছ আছে, সম্পৰ্ক আছে, জাপান গৈছে, মূলত এইবিলাক এতিয়া গ্ৰকে কৈ দিছে।
এই কথাবিলাকৰ কাৰণে আমাৰ ডাউট আহিছে, এই কথাবিলাকৰ কাৰণে। নেক্সট, এতিয়া আমি কনক্লুশ্যনত আমি ক'ব খুজিছোঁ যে আমাৰ ভাৰতবৰ্ষ এখন এনেকুৱা এখন দেশ, আমাৰ 96.88 ক্ৰ'ৰ মোটামুটি 96 প্ৰায় 97 কোটি ভোটাৰ, হয়তো 100 কোটি হৈ যাব এই 23 কি 29 হয়তো 100 কোটি হৈ যাব। ইমান ভোটাৰ, আৰু আমাৰ দেশখন কেনেকুৱা দেশ, এতিয়াও ইলিটাৰেট বহুত। এতিয়াও আমাৰ দেশত এনেকুৱা আছে EVM লৈ ইলেকশ্যন পাৰ্টি যায় ঘূৰাত, হাতীত যায়, 3 দিন খোজকাঢ়ি যাব লাগে, 4 দিন খোজকাঢ়ি যাব লাগে। এতিয়াও পাহাৰত এনেকুৱা কিছুমান ঠাই আছে য'ত 2টা ভোটাৰ 5টা ভোটাৰ, তাৰ কাৰণে এটা সমস্যা। এতিয়াও কিছুমান ঠাই আছে য'ত যাবলৈ কোনো ব্যৱস্থা নাই, হেলিকপ্টাৰ লৈ যায়। এতিয়াও কিছুমান ঠাই আছে য'ত নাৱেৰে যায় আমাৰ মানে EVM পাৰ্টি, ইলেকশ্যন পাৰ্টি। ইমান বেকৱাৰ্ড আমি, পঢ়া শুনাত আৰু আমাৰ গাঁৱৰ বহুত মানুহে, গাঁৱত বাদ দিয়ক, আমাৰ গুৱাহাটীত বাস কৰা বহুত মানুহে এতিয়াও EVMত কেনেকৈ ভোট দিয়ে ভালকৈ বহুতে নাপায়। নতুনবিলাক, মই নতুন মানে মই কোৱা নাই, এতিয়া নিউ জেনেৰেশ্যনৰ কথা কোৱা নাই, কিছুমান মানুহে নাজানে, ভয় কৰে, ৰৈ যায়। তেনেকুৱা এখন দেশ আমাৰ ডেমক্ৰেটিক কাণ্ট্ৰি। এইখন দেশত ডেমক্ৰেটিক মিনিংটো হৈছে কি? সফল ডেমক্ৰেচি কোনটো কয়? সফল ডেমক্ৰেচি হৈছে কি যে সেই দেশৰ প্ৰত্যেকজন নাগৰিকেই চৰকাৰৰ প্ৰত্যেকটো কথা জানিব লাগিব, কোনো অন্ধকাৰত থাকিব নোৱাৰিব। দেট ইজ ৰিয়েল ডেমক্ৰেচি। এতিয়া আমাৰ ইয়াত আমি ভোট দিছোঁ, আমি চৰকাৰ পাতিছোঁ, আমি নিজে নাজানো এনেকুৱা এটা চিষ্টেম, কি মাইক্ৰ'চিপছ, ক'ত ভোট দিছোঁ গৈ ক'ত সোমাই পেলাই কি অংক এটা মাইক্ৰ'চিপ সৰু বস্তু গৈ কি আমাৰ ভোটটো ৰেজিষ্টাৰ হৈছে। কিন্তু আমি নাজানো এইবিলাক চিষ্টেম। এতিয়া আমি নজনা চিষ্টেম এটা আমি ডেমক্ৰেচি, তেতিয়াহ'লে এইটো কেনেকৈ ডেমক্ৰেচি হ'ল? আমি নাজানোৱে ক'ত ভোট দিছোঁ, মোৰ ভোটটো কি হৈছে আমি নাজানো এই চিষ্টেমত। গতিকে সেইকাৰণে এইটো ডেমক্ৰেচিক অন্ধকাৰত নাৰাখে। এতিয়া আমি সেইকাৰণে ইয়াৰ এটা মূল্যায়ন হ'ব লাগে বুলি কৈছোঁ। আমি ইয়াৰ এটা হাই পাৱাৰ তদন্ত হ'ব লাগে। আমাৰ কি বুলি কয় গুপ্তমণি শৰ্মাই তেওঁ জাষ্ট শ্বৰ্টলি ক'ব, তেওঁ ইলেকশ্যন হোৱা এইবিলাক কথাৰ কাৰণে তেওঁ ইলেকশ্যন হোৱাৰ আগতে ইলেকশ্যন কমিশ্যনক কমপ্লেইন কৰিছিলে। সেইকাৰণে আমাৰ চমু কথা হ'ল গভৰ্ণমেণ্ট এতিয়া কথাটো হৈছে কি যে এইটো কিহৰ কাৰণে, গভৰ্ণমেণ্টটো কিহৰ কাৰণে? বাই দি পিপুল, অফ দি পিপুল, ফৰ দি পিপুল। গতিকে যদি সেইটো হয় তেতিয়াহ'লে এই ইলেকশ্যন আমাৰ ৰাইজৰ কাৰণে হ'ব লাগে, গভৰ্ণমেণ্টৰ কাৰণে হৈ আছে। এতিয়া আমি একো বুজি নাপাওঁ, ৰাইজে একো বুজি নাপায়।